গুড মৰ্ণিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। মই এনেতো ক্লাছ 10ৰ ছায়েন্সখিনি পঢ়াই আছোঁ, ভিডিঅ'বিলাক বনাই আছোঁ, তোমালোকে চাবা। আৰু তোমালোকে যদি মোক উৎসাহিত কৰা, মই যিমান পাৰোঁ ভালকৈ ভিডিঅ'বিলাক বনোৱাৰ চেষ্টা কৰিম। যিয়ে নহওক, মই আমাৰ বিজ্ঞান ক্লাছৰ লগতে কি কৰি আছিলোঁ যে বিজ্ঞানৰ কিছুমান সাধাৰণ জ্ঞান, বেছিক কনচেপ্ট, যাক আমি বেছিক কনচেপ্ট বুলি কওঁ, সাধাৰণ জ্ঞান কেইটামান ক্লাছ কৰিছোঁ। তাতে আমাৰ কি হৈছিল, লাষ্ট যোজ্যতা কেনেকৈ উলিওৱা হয় সেইবিলাক মই শিকাইছিলোঁ। আৰু আজি বহুত ইম্পৰ্টেণ্ট এটা বস্তু তোমালোকক শিকাবলৈ গৈ আছোঁ মই, কিয়নো ইয়াৰ লগত বাকী যে আমাৰ 5টা চেপ্টাৰ আছে, প্ৰথম 5টা চেপ্টাৰ ক্লাছ 10ৰ, সেই 5টা জড়িত হৈ আছে। আমি যে প্ৰথম চেপ্টাৰত এই যৌগবিলাক যে পঢ়ি আছোঁ, সংকেতবিলাক কেনেকৈ লিখে, বহুতে ভাবে এইবিলাক মুখস্থ কৰিব লাগে। একচুৱেলি নহয়, আজি তোমালোকৰ এইবিলাক ক্লিয়াৰ হৈ যাব আৰু ভাবিবা যে এইবিলাক ইমান সহজ, কোনো দেখোন মুখস্থ কৰিব নালাগে। তো সংকেতবিলাক কেনেকৈ লিখা হয়, তো এইটো তোমালোকক দেখাই দি আছোঁ। তোমালোকে তাৰ আগত যোজ্যতাৰ ভিডিঅ'বিলাক চাই ল'বা, নহ'লে কিন্তু বুজি নোপোৱা। তো আমাক ছাপ'জ দিয়া আছে এটা যৌগ ছডিয়াম ক্লৰাইড, ছডিয়াম ক্লৰাইড, আৰু ইয়াৰ কি কৰিব লাগে, সংকেত লিখিব লাগে। তো ইয়াতে আমি চাম যে কি কি মৌল ইয়াত আছে। ছডিয়াম আছে আৰু ক্লৰাইড অৰ্থাৎ ক্লৰিনৰ পৰা আহিছে। তো আমাৰ ইয়াতে ছডিয়ামৰ সংকেত লিখিম আৰু ইয়াতে ক্লৰিনৰ সংকেত লিখিম। তাৰপিছত আমাৰ মনত কৰিব লাগিব ছডিয়ামৰ যোজ্যতা কিমান আৰু ক্লৰিনৰ যোজ্যতা কিমান। তো যোজ্যতা উলিওৱাৰ ভিডিঅ' তোমালোকে চাই ল'বা। তথাপিও মই এবাৰ মনত পেলাই দিছোঁ যে ছডিয়াম 11 নম্বৰত আছে, 11 নম্বৰত আছে, অৰ্থাৎ ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 281। প্ৰথম খোলত 2টা, দ্বিতীয় খোলত 8টা আৰু তৃতীয় খোলত এটা ইলেক্ট্ৰন থাকিব। আৰু আমি জানো যে বহিঃখনত যিমানটা ইলেক্ট্ৰন থাকে সেইটোৱে তাৰ যোজ্যতা, অৰ্থাৎ ছডিয়ামৰ যোজ্যতা হ'ব 1। তো ইয়াৰ যোজ্যতা ইয়াৰ তলত লিখি দিলোঁ। আৰু ক্লৰিন আছে আমাৰ 17 নম্বৰত, অৰ্থাৎ ক্লৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 287। প্ৰথম খোলত 2টা, দ্বিতীয় খোলত 8টা আৰু তৃতীয় খোলত 7টা ইলেক্ট্ৰন থাকিব। তো ক্লৰিনৰ যোজ্যতা কিমান, ইয়াতে বহিঃখনত 7 আছে, তো 7 নহয়, 2 নম্বৰ নিয়মটো আছিল আমাৰ বহিঃখনত যদি 4টাৰ বেছি ইলেক্ট্ৰন থাকে, আমাৰ 8ৰ পৰা মাইনাছ কৰিব লাগে, অৰ্থাৎ 8ৰ পৰা যদি 7 বিয়োগ কৰা হয় তেনেহ'লে আমাৰ হ'ব 1, অৰ্থাৎ ক্লৰিনৰো যোজ্যতা আমাৰ কিমান পালোঁ, 1। তো এতিয়া হৈ গ'ল আমাৰ কাম। যেতিয়া আমি সংকেতটো লিখিম, জাষ্ট এটা কাম কৰিম, ছডিয়ামৰ যোজ্যতাটো ক্লৰিনৰ তলত দি দিম আৰু ক্লৰিনৰ যোজ্যতা ছডিয়ামৰ তলত দি দিম, অৰ্থাৎ আমাৰ কি হ'ল সংকেতটো Na1Cl1। তো যদি 1 থাকে তেতিয়া আমি নিলিখোঁ, বাকী বেলেগ সংখ্যা থাকিলে আমাৰ লিখিব লাগিব, 2, 3 যিয়েই নাথাকক। অৰ্থাৎ ছডিয়াম ক্লৰাইডৰ সংকেত আমি ফাইনেলি কি লিখোঁ, NaCl। এইটোৱেই হ'ল আমাৰ যৌগবিলাকৰ সংকেত লিখাৰ নিয়ম, একেবাৰে সহজ। এতিয়া 2 নম্বৰত আৰু এটা মই তোমালোকক যৌগৰ নাম দিছোঁ মেগনেছিয়াম ক্লৰাইড। 2 নম্বৰ মেগনেছিয়াম ক্লৰাইড, মেগনেছিয়াম ক্লৰাইড, ঠিক আছে। চোৱা, একেই ইয়াতে মৌল আছে মেগনেছিয়াম আৰু ক্লৰিন। তো মেগনেছিয়ামৰ সংকেত লিখি লৈছোঁ Mg আৰু ক্লৰিনৰ সংকেত হ'ল Cl। অলপ আগতে ক্লৰিনৰ যোজ্যতা উলিয়াইছোঁ, 1 পাইছোঁ, তো ক্লৰিনৰ যোজ্যতা তাৰ তলত বহাই দিছোঁ। এতিয়া মেগনেছিয়ামৰ যোজ্যতা উলিওৱা। মেগনেছিয়াম
12 নম্বৰত অৰ্থাৎ প্ৰথম খোলত 2টা দ্বিতীয় খোলত 8টা আৰু তৃতীয় খোলত 2টা যেহেতু বহিখোলত 2টা ইলেক্ট্ৰন আছে মেগনেছিয়ামৰ যোগ্যতা হ'ব 2 অৰ্থাৎ মেগনেছিয়ামৰ যোগ্যতা মেগনেছিয়ামৰ তলত বহাই দিছো এতিয়া কি কৰিম যে ক্লোৰিনৰ যোগ্যতা মেগনেছিয়ামৰ তলত আৰু মেগনেছিয়ামৰ যোগ্যতা ক্লোৰিনৰ তলত অৰ্থাৎ আমাৰ Mg1 হ'ব লাগে 1 তো লিখাৰ প্ৰয়োজন নাই আৰু Cl কি হ'ব 2 মেগনেছিয়ামৰ যোগ্যতা ক্লোৰিনৰ তলত ক্লোৰিনৰ যোগ্যতা মেগনেছিয়ামৰ তলত হৈ গ'ল মেগনেছিয়াম ক্লোৰাইডৰ সংকেত এনেকৈ তোমালোকক যিকোনো যদি দিয়া হয় তোমালোকে পাৰিবা আৰু এটা দেখাই দিছো এলুমিনিয়াম মেগনেছিয়াম অক্সাইড এটো অলপ বেলেগ চাবা 3 নম্বৰ কি আছে মেগনেছিয়াম অক্সাইড তো ইয়াতে মৌল আছে আমাৰ মেগনেছিয়াম আৰু অক্সিজেন মেগনেছিয়াম Mg আৰু অক্সিজেন সংকেত O অলপ আগতে পালো মেগনেছিয়ামৰ যোগ্যতা কিমান 2 অক্সিজেন 8 নম্বৰত তো ইয়াৰ প্ৰথম খোলত 2টা ইলেক্ট্ৰন আৰু দ্বিতীয় খোলত 6টা তো আমাৰ বহি খোলত কিমানটা আছে 6টা অৰ্থাৎ অক্সিজেনৰ যোগ্যতা কিমান হ'ব 8ৰ পৰা মাইনাস কৰিব লাগিব যেহেতু 4টাতকৈ বেছি আছে 8 - 6 that is 2 তো অক্সিজেনৰ যোগ্যতা আমাৰ কিমান 2 তো অক্সিজেনৰ যোগ্যতা কি কৰিলো অক্সিজেনৰ তলত বহাই দিলো এতিয়া কি কৰিম আমি অক্সিজেনৰ যোগ্যতা মেগনেছিয়ামৰ তলত আৰু মেগনেছিয়ামৰ যোগ্যতা অক্সিজেনৰ তলত বহাই দিম কিন্তু ইয়াতে এটা বস্তু চাবা তো এই নাম্বার দুটা যদি আমাৰ কি হয় কটাকটি কৰা যায় অৰ্থাৎ 2 দি দুটাকে আমি কাটিব পাৰো 2 দি কাটিলে 1 হ'ব ইয়াকো কি কৰা যায় 2 দি কাটি দিয়া যায় অৰ্থাৎ কি হ'ল 1 1 থাকিল অৰ্থাৎ মেগনেছিয়াম অক্সাইডৰ সংকেত হ'ব Mg1 লিখিব নালাগে আৰু O1 ঠিক আছে যদি কটাকটি কৰা যায় তেনেহলে কৰিম কিন্তু যদি কটাকটি কৰা নাযায় যি থাকিব হেইটোৱে লিখি দিব লাগিব লাষ্ট এটা উদাহৰণ তোমালোকক দেখাই দিছো বাকিবিলাক তোমালোকে কি কৰিবা ঘৰত নিজে প্ৰেক্টিস কৰিবা যদি নোৱাৰা তেনেহলে মোক সুধিবা আৰু কিছুমান আছে এইবিলাক মই তোমালোকক নেক্সট ক্লাছত শিকাই দিম নাম্বাৰ 4 লৈছো মই এলুমিনিয়াম অক্সাইড এলুমিনিয়াম তো ইয়াৰ পৰা সোৱা তোমালোকে কি বুজিলা যে আমি যিমান সোনকালে যোগ্যতা উলিয়াব পাৰি সিমান সোনকালে আমি শুদ্ধকৈ যৌগবোৰৰ সংকেত লিখিব পাৰিম আৰু যোগ্যতা উলিওৱাৰ বাবে আমাৰ মুখস্থ কৰিব লাগিব 20টা মৌলৰ নাম যদি এইটো না জানা তো এইবিলাক একোই নহয় না যোগ্যতা পাৰিবা না পৰমাণুৰ গঠন না যৌগৰ সংকেত একোই নহয় এই কাৰণে মই প্ৰথম ক্লাছতে কৈ দিছিলো 20টা মৌলৰ নাম একেবাৰে তোমালোকে পুৰা ভালকৈ মুখস্থ কৰিবা এলুমিনিয়াম এলুমিনিয়ামৰ সংকেত Al আৰু অক্সিজেনৰ সংকেত O অলপ আগতে পালো অক্সিজেনৰ যোগ্যতা কিমান 2 এলুমিনিয়াম কিমান নম্বৰত আছে আমাৰ 13 নম্বৰ 13 নম্বৰ অৰ্থাৎ প্ৰথম খোলত 2টা ইলেক্ট্ৰন থাকিব দ্বিতীয় খোলত 8টা 10টা গল বাকি থাকিল 3টা তৃতীয় খোলত 3টা ইলেক্ট্ৰন অৰ্থাৎ বহি খোলত 3টা ইলেক্ট্ৰন আছে এলুমিনিয়ামৰ যোগ্যতা হ'ব 3 ওকে বাস এতিয়া এই দুটা সংখ্যা চোৱা আমি কি কোনো সংখ্যা দি কটাকটি কৰিব পাৰো নোৱাৰিম আমাৰ কটাকটি কৰা নাযায় গতিকে কি কৰিব লাগিব আমাৰ যি সংখ্যা আছে হেতু বহাই দিব লাগিব অৰ্থাৎ এলুমিনিয়াম Al2O3 ঠিক আছে তো এনেকৈ কি কৰিব লাগে মৌলবিলাকৰ যোগ্যতা লিখিব লাগে তো আশা কৰো বুজি পাইছা যদি কিবা অসুবিধা থাকে মোক কমেন্ট কৰিবা আৰু নেক্সট ক্লাছত আৰু কিছুমান যৌগ আছে এইবিলাক শিকিব লাগিব ইয়াতে সব যিবিলাক শিকিলো প্ৰতিটোতে আমাৰ দুটাকৈ মৌল সোডিয়াম ক্লোৰাইড মেগনেছিয়াম ক্লোৰাইড এলুমিনিয়াম অক্সাইড আৰু বহুত আছে তোমালোকে নিজে প্ৰেক্টিস কৰিবা ঠিক আছে এতিয়া কিছুমান যৌগ আছে আমাৰ যেনেকৈ H2
SO4 ইয়াতে চোৱা তিনিটা মৌল হাইড্ৰজেন সালফাৰ আৰু অক্সিজেন এইবিলাক যৌগৰ সংকেত কেনেকৈ লিখিম সাপোজ আমাৰ আছে সোডিয়াম কাৰ্বনেট চোৱা এইবিলাক কেনেকৈ লিখিব লাগিব তো এইবিলাক মই তোমালোকক নেক্সট ক্লাছত শিকাই দিম তেতিয়া আৰু তোমালোকৰ যোগ্যতাৰ কোনো টেনচন নাথাকে তো যি নহওক আজিৰ ক্লাছ এইখিনিতে শেষ কৰিলোঁ তো ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰিবা লাইক